গতিকে ছাৰ বাইদেউসকল পোনপ্ৰথমে আমি ইউডাইচ প্লাছ বুলি ইয়াত টাইপ কৰি সাৰ্চ বাটনটো এনেকৈ মাৰিম মাৰাৰ পিছত ইউডাইচ প্লাছত ইয়াত মোৰ ডাইৰেক্ট আহি গৈছে ষ্টুডেণ্ট মডিউল বুলি কিন্তু ইউডাইচ প্লাছত আমি ইয়াত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমি তলৰ ফালে যাম তলৰ ফালে গৈ ইয়াত আছে ইউডাইচ প্লাছ স্কুল ডাটা কেপচাৰ বুলি আপোনালোকে দেখা পাইছে হয়তো এইটো ইয়াত ইউডাইচ প্লাছ স্কুল ডাটা কেপচাৰ গতিকে ইয়াত আমি ক্লিক কৰিম এতিয়া কৰিলোঁ কৰাৰ পিছত আমি ইয়াত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আমি এই যে এইটো ষ্টুডেণ্ট মডিউল বুলি আছে এই ষ্টুডেণ্ট মডিউলটোত আমি ক্লিক কৰিম কৰিলোঁ কৰাৰ পিছত এনেকুৱাকৈ আহিব ষ্টুডেণ্ট ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম SDMS গতিকে ইয়াত আমি কি কৰিম তলৰ ফালে যাম তলৰ ফালে গৈ এইটো বস্তু দেখিছে নহয় আপোনালোকে এই বস্তুটো তো ইয়াত গৈ আমি সিলেক্ট ষ্টেটত আমি ক্লিক কৰিলোঁ ক্লিক কৰি কিনে আমাৰ ষ্টেট আসাম হয় সো আমি আসামত ইয়াত দিম দি কিনে ইয়াত গো বাটনটো আমি ক্লিক কৰি দিম তাৰপিছত ইয়াত ইউজাৰ আইডি আৰু এণ্টাৰ পাছৱৰ্ড এণ্টাৰ কেপচা এইবিলাক আহিছে মোৰ ইউজাৰ আইডি আৰু এণ্টাৰ পাছৱৰ্ড যেহেতু মোৰ ইয়াত সেভ আছে আগৰ পৰা গতিকে মই ডাইৰেক্ট ইয়াত মই দি দিছোঁ আপোনালোকৰ যোনটো ইউজাৰ আইডি আৰু পাছৱৰ্ড হয় সেইটো আপোনালোকে ইয়াত দি দিব তো কেপচাটো আমি মাৰি দিওঁ 72610 ইয়াত C ঠিক আছে তাৰপিছত মই লগইন টাইপ কৰি দিলোঁ তাৰপিছত এনেকৈ আহি যাব ষ্টুডেণ্ট ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম ইউডাইচ প্লাছ স্কুল ষ্টেটিষ্টিক্স আৰু ইয়াত যেহেতু মোৰ ডিষ্ট্ৰিক্ট গোৱালপাৰা হয় সো ইয়াত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ স্কুলবিলাকৰ নামবিলাক আহিছে গতিকে ইয়াত আপোনালোকে চাব ইয়াত এইটো কৰ্নাৰত আছে চাৰ্চ অপশ্যনটো আছে আপোনালোকে চাৰ্চ অপশ্যনটোত ইউডাইচ কোডটোও দিব পাৰে বা স্কুলৰ নামো দিব পাৰে মই স্কুলৰ নাম দিছোঁ চান্দামাৰী মাজৰপাৰা তো এনেকৈ মাৰাৰ লগে লগে আহি গৈছে চান্দামাৰী মাজৰপাৰা LPS বুলি আহি গৈছে অহাৰ পিছত আমি কি কৰিম ইয়াত গো অপশ্যনটো আছে আকৌ সেই গো অপশ্যনটোত আমি ক্লিক কৰি দিম এনেদৰে খোল খাব এনেদৰে খোল খোৱাৰ পিছত আমি আমাৰ লেফ্ট সাইডে যোনটো আমাৰ কলম আছে এই লেফ্ট কলমটোত আমি যোনটো progression activity বুলি দিয়া আছে progression activity এই progression activity আমি ক্লিক কৰিম আৰু হেতুতে আমাৰ গুটেখিনি কাম হ'ব গতিকে progression activity আমি ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এনেদৰে আহিব এনেদৰে অহাৰ পিছত আমি ক্লিক কৰিম ইয়াত গোট ক্লিক কৰিম ঠিক আছে ইয়াত তিনটা অপচন আছে যেনেকৈ ভিউ সামাৰি আছে progression summary section wise আছে আৰু finalize progression বুলিও আছে গতিকে finalize progressionটোত আমি পিছত আমাৰ হেতু তাত এটা কাম কৰিব লাগিব বাট আমি আগতে progression মডিউলত যোনটো গো বুলি যোনটো অপচন আছে হেতুত আমি ক্লিক কৰিলো ক্লিক কৰাৰ পিছত এনেদৰে আহিব অহাৰ পিছত আমি ইয়াত আমি কিছুমান বস্তু আমি সিলেক্ট কৰিব লাগিব যেনেকৈ সিলেক্ট ক্লাস গতিকে এই সিলেক্ট ক্লাস সাপোজ মই ক্লাস 4 সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত সিলেক্ট সেকশন যদিও নাই তেতিয়া তথাপিওটো আমি এ বুলি ইয়াত দিব লাগিব তাৰ পিছত ইয়াত আমি গো অপচনত আমি ক্লিক কৰি দিম তো এনেকৈ আহিব অহাৰ পিছত এটা ষ্টুডেণ্ট এটা সাপোজ এক্সাম্পল দিলো গতিকে ইয়াত আমি কি কৰিব লাগিব যে প্ৰথমতে আছে progression statusত এই ষ্টুডেণ্টটো ক্লাস 4 পৰা ক্লাস 5 পাইছে গতিকে প্ৰমোটেড উইথ এক্সামিনেশ্যন হ'ব ঠিক আছে তাৰপিছত মাৰ্কস পাৰ্চেন্টেজ যিকোনো মাৰ্কস পাৰ্চেন্টেজ মানে যিমান পায় আৰু সেই হিচাপে আমি ইয়াত মাৰ্কস আৰু পাৰ্চেন্টেজটো আমি দিব লাগিব ঠিক একেদৰে ইয়াত নাম্বাৰ অফ ডেজ স্কুল এটেন্ডেড ইয়াত যিখিনি প্ৰেজেন্ট আছিল সেই ষ্টুডেণ্টজন সেই হিচাপে আমি ইয়াত সেই ডাটাটো আমি ইয়াতে দিব লাগিব স্কুলিং ষ্টেটাছ মানে এতিয়াও সেম স্কুলতে আছে নে এখন স্কুল এৰি থৈ গৈছে গতিকে হেতু আমি অপচনটো ইয়াত দিব লাগিব গতিকে তাৰ পিছত আমাৰ আছে ক্লাস এণ্ড সেকশন টু বি প্ৰমোটেড গতিকে ক্লাস 4 পৰা 5 লৈকে আহিলে অহাৰ কাৰণে আমি ইয়াত যদিও আমাৰ যদি স্কুলত সেকশন থাকে তে ঠিক আছে ভাল কথা আৰু যদিও নাই তেতিয়াহলে তথাপিও আমি ইয়াত এ বুলি আমি সিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াত আপডেট অপচনটো আছে এই আপডেট অপচনটোত ক্লিক কৰি দিলে হল আৰু যদি কিবা কাৰেকচন কৰিবলগীয়া থাকে তেতিয়াহলে এই কাৰেকচন অপচনটো ক্লিক কৰিলে হল তো এনেকৈ আমি প্ৰত্যেকটা ষ্টুডেণ্টৰে আমি কৰিব লাগিব কৰাৰ পিছত ইয়াত আমাৰ ফাইনালাইজ অপচনটো আহিব আৰু ক্লাস 4 ৰ গুটেখিনি যদি কৰা হয় তেতিয়াহলে এই যে ফাইনালাইজ যোনটো
অপশ্যন আছে সেই ফাইনেলাইজ অপশ্যনটোত আমি ক্লিক কৰিব লাগিব কিন্তু তাৰ আগত আমাৰ ইয়াত যিমানখিনি ষ্টুডেণ্ট আছে গোটেইখিনিৰে আমি কমপ্লিট কৰিব লাগিব কমপ্লিট কৰিলেহে তাত আমি ফাইনেলাইজ যোনটো অপশ্যন আছে সেইটো আমি ক্লিক কৰিব পাৰিম ক্লিক কৰিলে আমাৰ টাস্কটো কমপ্লিট হ'ব তো এনেকৈ ক্লাছ 4 আছে ইয়াত ক্লাছ আমি 3 2 1 5 যি দিব মন আছে যিখিনি আপোনালোকৰ আছে এনেকৈ কৰি ল'ব কৰাৰ পিছত যেতিয়া একেবাৰে গোটেইকেইটা ক্লাছতে ফাইনেলাইজ এবাৰকৈ কৰা হৈ যাব তাৰপিছত আমি আকৌ প্ৰগ্ৰেশ্যন এক্টিভিটিত যাম গৈ কিনে ইয়াত আপোনালোকে চাব যে ইয়াত ফাইনেলাইজ প্ৰগ্ৰেশ্যন বুলি আছে এই ফাইনেলাইজ প্ৰগ্ৰেশ্যনত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত এটা আমি ডিক্লেৰেশ্যন দিব লাগিব এই ডিক্লেৰেশ্যনটো হৈছে ইয়াত এইটো হৈছে ইয়াত ক্লিক কৰি দিব লাগিব যেনেকৈ মই ইয়াত ক্লিক কৰিছোঁ তো ক্লিক কৰাৰ পিছত যেহেতু মোৰ এতিয়া কমপ্লিট হোৱা নাই গতিকে মই সেইটো আৰু আনক্লিক কৰি দিছোঁ এই সাবমিট অপশ্যনটো আছে এই সাবমিট অপশ্যনটোত আমি ক্লিক কৰিব লাগিব সাবমিট কৰাৰ পিছতহে কামটো হ'ব কিন্তু এটা বস্তু মনত ৰাখিব যে এবাৰ সাবমিট কৰাৰ পিছত আৰু ডাটা আপোনালোকে চেঞ্জ কৰিব নোৱাৰে গতিকে যিখিনি ডাটা আপোনালোকে দিব ভালকৈ দিব ভালকৈ চাই পিনে যাতে পিছত আৰু প্ৰব্লেম নহয় গতিকে ইচ এণ্ড এভৰি ক্লাছৰ আগতে কৰি ল'ব ফাইনেলাইজ কৰিব ইচ এণ্ড এভৰি ক্লাছৰ কৰি উঠাৰ পিছত আকৌ এবাৰ প্ৰগ্ৰেশ্যন এক্টিভিটিত যাব যেতিয়া গোটেইখিনি কৰা হ'ব তাৰপিছত ফাইনেলাইজ প্ৰগ্ৰেশ্যনত গৈ এই ডিক্লেৰেশ্যনখন ক্লিক কৰি কিনে সাবমিট কৰিব গতিকে এইখিনিয়ে আছিল চ' ছাৰ বাইদেউসকল আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চাই থাকিব এনেকৈ মই আৰু এনেকুৱা হেল্পফুল ভিডিঅ' আশা কৰোঁ মই বনাই থাকিব পাৰিম আপোনালোকৰ ছাপোৰ্ট থাকিলে ডেফিনেটলি পাৰিম চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'